Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ। এই ভিডিঅ'টিত আমি আমাৰ অসমৰ কেইটামান ডিপাৰ্টমেণ্টৰ পৰা দুটা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ অফিচ আৰু এটা আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ অফিচৰ পৰা অহা ভ্যাকেন্সি নোটিফিকেশন শেয়াৰ কৰিব বিচাৰিছো আৰু ইয়াৰে দুটা অফিচৰ ভ্যাকেন্সি কিটাত আপোনালোকে ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউত যাব পাৰিব আৰু এটা যেটো আছে হেতুৰ ইন্টাৰভিউ পিছত হ'ব কিন্তু এতিয়া এপ্লাই কৰিব পাৰিব। তো প্ৰথমতে আছে আমাৰ আসাম ষ্টেট ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি এছডিএমএ পৰা হোৱা এডভাৰটাইজমেন্ট আৰু ইয়াতে পোষ্ট আছে চাৰিটা পোষ্ট আছে। পোষ্ট কিটাৰ নাম হৈছে ইনফৰমেশন এসিস্টেন্ট, ইআৰএসএস সুপাৰভাইজাৰ, ইআৰএসএস অপাৰেটৰ, ডাটা এন্ট্ৰি অপাৰেটৰ। আৰু এই পোষ্ট কিটাৰ কাৰণে অহা 9 জুলাইত বুধবাৰে 10টা বজাৰ পৰা ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ হ'ব আৰু ৱাক ইন ইন্টাৰভিউত যি সিলেকশন হয় বা যি সিলেকশন প্ৰসেস হয় সেইমতে আপোনালোকে ইন্টাৰভিউ দিব লাগিব। গতিকে যিসকলে ইন্টাৰেষ্ট তেওঁলোকে অহা 9 জুলাইত আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ খানাপাৰাত যাব লাগিব। তাৰ পিছত এতিয়া এই পোষ্ট কিটাৰ কাৰণে কোৱালিফিকেশন কি লাগিব সেইখিনি চাম। প্ৰথমতে আছে ইনফৰমেশন এসিস্টেন্ট আৰু ইয়াৰ কাৰণে কোৱালিফিকেশন লাগিব হাই সেকেন্ডাৰী পাস আৰু কম্পিউটাৰ নলেজ। তাৰ পিছত কম্পিউটাৰ নলেজ কি লাগে সেইখিনি জানে আৰু নকওঁ মই। তাৰ পিছত স্পোকেন ইংলিশ আমাৰ যেটো আসামিজ ইংলিশ হিন্দী এই গিটাৰ ল্যাঙ্গুৱেজৰ নলেজ থাকিব লাগিব আৰু 2 বছৰৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু বয়সটো হৈছে 21 পৰা 43। নেক্সট ইয়াত স্যালাৰি হ'ব 17000 আৰু পোষ্টিংটো হ'ব গুৱাহাটী দিছপুৰ এছডিএমৰ য'ত হেড অফিচ আছে তাতে হ'ব। তাৰ পিছত ইআৰএসএস সুপাৰভাইজাৰৰ কোৱালিফিকেশন লাগিব পোষ্ট গ্ৰেজুৱেট আৰু হিন্দী ইংলিশ আসামিজ ল্যাঙ্গুৱেজৰ নলেজ, কম্পিউটাৰ নলেজ আৰু 2 বছৰৰ এক্সপেৰিয়েন্স লাগিব আৰু বয়সটো সেম। দৰমহা হ'ব 21000 টকা। নেক্সট ইআৰএসএস অপাৰেটৰৰ কোৱালিফিকেশন লাগিব গ্ৰেজুৱেশ্যন লাগিব আৰু কম্পিউটাৰ নলেজ তাৰ লগত ল্যাঙ্গুৱেজ নলেজ ইংলিশ আসামিজ হিন্দী আৰু 1 বছৰৰ এক্সপেৰিয়েন্স আৰু দৰমহা হ'ব 18000 টকা। তাৰ পিছত ডাটা এন্ট্ৰি অপাৰেটৰৰ ভ্যাকেন্সি আছে এটা আৰু ইয়াতে দৰমহা হ'ব 17092 টকা। কোৱালিফিকেশন লাগিব হাই সেকেন্ডাৰী পাস আৰু মিনিমাম হাই সেকেন্ডাৰী পাস আৰু মিনিমাম 2 বছৰৰ এক্সপেৰিয়েন্স থাকিব লাগিব। কম্পিউটাৰ নলেজ পুৰা জানিব লাগিব, কম্পিউটাৰ স্কিল এমএছ ওয়াৰ্ড পাৱাৰ পইণ্ট এইবিলাক আৰু যেটো আমাৰ ইংলিশ হিন্দী অসমীয়া এইবিলাকৰ নলেজ থাকিব লাগিব, ল্যাঙ্গুৱেজ নলেজ থাকিব লাগিব। গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে 9 তাৰিখে ৱাক ইন ইন্টাৰভিউত যাব পাৰিব। ইয়াৰ পিছত আমি এটা বেলেগ অফিচৰ এডভাৰটাইজমেন্ট চাম। আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। তো এই ভ্যাকেন্সি নোটিফিকেশনটো আহিছে তেজপুৰৰ পৰা নৰ্থ ইষ্টাৰ্ণ ৰিজনাল ইনষ্টিটিউট অফ ৱাটাৰ এণ্ড লেণ্ড মেনেজমেন্ট চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এটা অফিচ আৰু ইয়াতে ইয়ং প্ৰফেশনাল প্ৰজেক্ট ভ্যাকেন্সি কাৰণে এডভাৰটাইজ হৈছে। এটা ভ্যাকেন্সি আছে আৰু কোৱালিফিকেশন লাগিব এমএসসি নাইবা এমটেক এইকেইটা সাবজেক্টত হাইড্ৰলজি, ৱাটাৰ ৰিসোৰ্স, ৱাটাৰ কনজাৰভেশ্যন, ইঞ্জিনিয়াৰিং, ইৰিগেশ্যন ইঞ্জিনিয়াৰিং, জিঅ'লজি, আৰ্ট সায়েন্স, এনভাইৰনমেণ্টেল সায়েন্স, জিঅ' ইনফৰমেটিক্স এইকেইটা সাবজেক্টত আৰু দৰমহা হ'ব 30000 টকা 30000 আৰু এজ লিমিট 21 to 35 ইয়াৰ্স। গতিকে যিসকলে ইন্টাৰেষ্টেড ৱাক ইন ইন্টাৰভিউত যাব পাৰিব আৰু ৱাক ইন ইন্টাৰভিউ হ'ব অহা 9 জুলাই ফ্ৰম 10 AM অনৱাৰ্ডছ আৰু যিখিনি ডকুমেণ্টছ লাগে সেইবিলাক লৈ যাব। মই স্ক্ৰীনত দেখাই আছো আপোনালোকক, স্ক্ৰীনত আপোনালোকে চাব আৰু ৱেবছাইটতো গৈ পেলাই চাব পাৰিব এডভাৰটাইজমেন্টটো। এতিয়া আমি চাম বেলেগ এটা অফিচৰ। এইটো হৈছে আমাৰ ICAR ইণ্ডিয়ান কাউন্সিল ফৰ এগ্ৰিকালচাৰ ৰিচাৰ্চৰ আন্ডাৰত এটা অফিচ আছে আৰু অফিচটোৰ নাম হৈছে এগ্ৰিকালচাৰ টেকনলজি এপ্লিকেশ্যন ৰিচাৰ্চ চেণ্টাৰ, শৰ্টত কোৱা হয় ATARL। আৰু এই অফিচটো আছে কাহিকুছি আজাৰা গুৱাহাটীৰ আজাৰাৰ ওচৰত আছে আৰু ইয়াতে ভ্যাকেন্সিটো হৈছে ইয়ং প্ৰফেশনাল, কোৱালিফিকেশন গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন আৰু পোষ্ট আছে এটা, ৰেমুনাৰেশ্যন 30000 আৰু যিসকলে ইন্টাৰেষ্টেড অহা 17 জুলাইৰ ভিতৰত এপ্লাই কৰিব লাগিব। 17 জুলাইৰ ভিতৰত নিজৰ যিবিলাক নেসেসাৰী ডকুমেণ্টছ এটসেট্ৰা এইবিলাক দি পেলাই ইয়াতে এটা ইমেইল আইডি দিয়া আছে aotari@guwahati@gmail.com। গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰে। মই স্ক্ৰীনত যেটো দেখাই আছো তাতে আপোনালোকে ইমেইলটো নোট কৰি ল'ব, নোট কৰি পেলাই তাতে সাবমিট কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'ত এইকেইটা নোটিফিকেশন শ্বেয়াৰ কৰি দিম। নেক্সট ভিডিঅ'ত আকৌ আনিম এনেকুৱা নোটিফিকেশন চেনেলটো চাই থাকিব। ধন্যবাদ।